Hey guys, আজি যেহেতু সকাম পালেহি আৰু আজি সকামৰ কাৰণে ঘৰত বহুত কিবা কাম কৰা হৈছে। এফালে প্ৰথমতে কাপোৰখিনিকে ধুই লৈছোঁ, এফালে কাপোৰ ধুই লৈছোঁ ধুনীয়াকৈ, তাৰপৰা বাকীখিনি দেখাম কি কি কৰি আছে। এইফালে কলপাতো ধোৱা হৈছে পিঠা দিবলৈ আৰু গুড় দিবলৈ আৰু লগতে ভাতো দিবলৈ, আৰু এইফালে তামোলখিনি ধুই থোৱা আছে যিহেতু ভকতৰ কামত লাগিব ন তামোল। আৰু এইফালে যাওঁ ব'লা। এইবাৰ মই আগৰ লগৰ এজনী আহিম বুলি কৈছিলোঁ, তাইও আহি পালেহি। এইফালে প্ৰিয়ংকা গাইছ ময়ো পালোহি। আৰু আজি আমি দুজনে পুৰা কাম কৰিম। কাম কৰিবলৈ খাবলৈ নাই পতা খাবলৈ আহিছোঁ চবেই কৰিব লাগিব যিহেতু লগৰ বুলিবলৈ অকল ইয়ে আছে, আৰু বাকী কোন কোন আহে নাজানো, মতাটো মাতিছোঁ বাৰু। এইফালে আহি পালেহি, ডাইৰেক্ট মোবাইলত বিজি হয়ে গ'ল। আৰু আপোনালোকে জল্দি জল্দি ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'বোৰ চাই কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে, আৰু লগতে অকল লাইক এটা দিয়ে বাৰু, কমেণ্টো নকৰে। কৰি দিবচোন কৰি দিব। বেচেজনী অকণ উঠাই দিওঁ বুলি ভাবিছোঁ ওপৰলৈ। ইনষ্টাগ্ৰামত অকণ চেলিব্ৰিটিয়ে বাৰু, তথাপিও ইউটিউবতো অকণ চেলিব্ৰিটি হৈ যাওঁ। তো গাইছ মোক কোনে কোনে ফ'ল' কৰা নাই ফ'ল' কৰি দিব। প্ৰিয়া চেতিয়া বুলি আছে একাউণ্ট কৰি দিব দেই। মোৰ সেয়াতে পাব টেগ কৰা, টেগ কলাপ চব হৈ আছে। আৰু তেনেহ'লে মই গা পা ধুই লওঁ, তাৰপৰা গোটেইখিনি আপোনালোকক দেখাই দিম কি কি হয়। আৰু এইফালে ইও আজি গা ধোৱা নাই, ধোৱা নাই মানে ধুমগে আৰু মইচোন আজি মই পৰা এয়া পালোহি গা ধুই। মানে ইয়াক যোনে নিয়ে নহয় এদাই আৰু ৰাতিপুৱা এটা দুটালৈকে ভাতেই খাব নাপাব কিজান। এতিয়া মই গাটো ধুই লওঁ, তাৰপৰা ধুনীয়াকৈ মই ভিডিঅ' কৰি দেখাই থাকিম আপোনাৰ লগত। স্কিপ নকৰিব কিন্তু দেই ভিডিঅ'। বাই বাই এতিয়া। চ' গাইছ এয়া মোৰ লগৰ এজনীয়ে দেখিছেনে, আহিছিলোহে লগালগ মোক কেমেৰা ধৰিব, মোবাইল ধৰিবলৈ লগাই দিলে। চ' গাইছ ই এতিয়া কাপোৰ মাকে ধুইছে, ই দেখাইছে আৰু ৰাইজক ই ধুই মেলিছোঁ বুলি। নহয় নহয় নহয়, মই ধুই মেলিছোঁ বুলি কওঁ আকৌ, সঁচা কথা কৈ দিম নেকি? চ' গাইছ ই ধোৱা নাই, ই মাকে ধুই দিছে, ই মেলিছে। সহায় হ'ব ধুলে মানে, তই যদি কাপোৰখিনি খচি দিয়া হেঁতেন মাছ ধুই দিয়া হ'লে। মানে মোৰ আজি উঠা দেৰি হ'ল গাইছ, সেইকাৰণে অলপ মানে দেৰি হৈ গৈছে। আৰু তাৰপৰা মোক কৈছে 5টা বজাতে মই শুই উঠিলোঁ বুলি কৈছে। 5টা বজাত মোৰ কাৰণে দুখ মুকলি হয়, যিসকলে মোৰ লগত কথা পাতে সিহঁতে জানে বাৰু। আৰু আজি বহুত বেছি কাম হৈছে। এইফালে মই কাপোৰ মেলিব নাজানো, দেখিছা ন ভালকে। এইফালৰ পৰা দেখাই দিয়া গাইছ, এয়া কাপোৰ মেলিছে দেখিছেনে। যোনটোৱে নিয়ে মই কৈছোঁ নহয়, সেইটো হৈছে আৰু সিয়ে কৰিব লাগিব চব কাম। কি ক'বা এয়া ফাইনেলি মোৰ কাপোৰখিনি মেলা হৈ গ'ল, আৰু কাপোৰখিনি আপোনালোককো দেখাই দিওঁ। এইফালে কাপোৰ মেলিলোঁ, কাপোৰখিনি দেখাই দিছোঁ আৰু কিমানখিনিনো কাম কৰিলোঁ আজি। আৰু এইফালে বাল্টিং লৈ আহিছে, মোৰ চামচা নে কি বুলি কৈছে। কিবা এটা ক'লে হয় আৰু এইফালে চোৱা কাপোৰ মেলিলোঁ মই, ইয়াত নাম লৈছে ই। মই মেলিলোঁ, মই দেখিছা ন ৰাইজ খুৰীয়ে মেলিলোঁ। ঠিক আছে, মই গাটো ধুই লওঁ, তাৰপৰা গোটেইখিনি দেখাই থাকিম। এইফালে গাইজ ফাইনেলি মই গাটো ধুই আহিলোঁ। গাটো ধুই আহিয়ে এইফালে খিচমিচ বাচি আছিলে, তাকে দেখাওঁ বুলি ভাবিলোঁ। পিঠাত দিব লাগে খিচমিচ, পেকেটটোৰ পৰা এৰুৱা হ'ল। আমাৰ প্ৰিয়ংকা ৰাণী চাওঁ, পুতলাটো অলপ দাগীকে দেখুৱা। চুমা এটা খাই দিয়া দেখিছে গাইজ, চুমা খাই দিছে। আৰু এইয়া আমাৰ সৰু বাচ্চা, মজা লাগিছে মজা লাগিছে। এয়া গাইজ ভাজি বনাবলৈ এইফালে ৰঙালাও মিক্স কৰিছে, মানে ধুই লৈছোঁ, এইফালে এনেকৈ টিংটো থৈ লৈছোঁ। এখন আমাৰ প্ৰিয়ংকাই ধুইছে দেই, আৰু লগতে ময়ো অলপ সহায় কৰি দিছোঁ। আৰু কি কি চব্জি বনাওঁ আপোনালোকক দেখাম আৰু মিক্স চব্জি। এইটো হৈছে নাকাটো দেই, ওপৰতো নকৰে কাটিব লাগিব আকৌ। ৰঙালাও খাই ভাল লাগে নে বেয়া লাগে? ৰঙালাও খাই ভালেই লাগে, কিন্তু মিঠাবোৰ ভাল লাগে নে সেইবোৰ ভাল নালাগে। আমাৰ নেখায় সেইখিনি আলু মিক্স চব্জিতে দিবলৈ, আৰু এইফালে লগতে চালাড এখন বনাব লাগিব। চালাড এইফালে আছে তিয়ঁহ, গাজৰ আৰু পিঁয়াজ, এনেকৈ চালাডখন বনোৱা হ'ব। গাইছ এই আমি ফাইনেলি ওলাই ল'লোঁ সকামৰ কাৰণে। আৰু এইফালে প্ৰিয়ংকা, দুইজনে একেকৈ পিন্ধিছোঁ দেই। আৰু এতিয়া আমি ফটো মাৰিবলৈ ওলাই আহিছোঁ, যিহেতু যিমানে সকাম নাথাকক কিয় ফটো মাৰিবই লাগিব। তো গাইছ এইফালে মানুহ অহা হৈ গ'ল, মানুহ অহা ভিডিঅ' কৰাই নহ'ল, যিহেতু মোবাইলটো উলিয়াই থাকিব লাজ লাগে ন সেইবাবে। আৰু এইফালে আমি টুকটুকিত বহি আছোঁ। ইয়াতে মই লগৰজনী আৰু মই এনেকৈ বহি আছোঁ, আৰু ভিতৰতো বহুত মানুহ বহি আছে। আৰু সেইবোৰ দেখাবলৈ নহ'ল দেই, পিছত বাৰু যদি পাৰোঁ তেতিয়া দেখাম।
আৰু ভিডিঅ'টো চাই কেনে পালে জনাব হা। এতিয়া কৰিছোঁ, লাষ্টৰ ফিনিচটো কিজান কৰিব নোৱাৰিব পাৰোঁ আৰু মানুহ থাকিব ন বহুত ভিৰ। আৰু এইফালে চাওকচোন গোটেই মটৰচাইকেল স্কুটি গাড়ী এনেকৈ পুৰা ভিৰ লাগি আছে। আৰু এতিয়া বাৰু ইমান মানুহ অহা নাই দেই, অলপ পিছত আহিবই, যিহেতু ঘৰলৈ ৰাতিয়ে হ'ব সেইবাবে।